লখিমপুৰত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা উপহাৰ বিতৰণ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে প্ৰেৰণ কৰা শুভেচ্ছামূলক উপহাৰ আজি লখিমপুৰ জিলাৰ সাংবাদিকসকলক বিতৰণ কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উপহাৰ বিতৰণ অনুষ্ঠানত লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে নিজ হাতেৰে জিলাখনৰ ৭৭ গৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীৰ সৈতে জিলাখনৰ সাংবাদিকসকলে বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে বিভিন্ন স্পৰ্শকাতৰ সমস্যাসমূহৰ কথা আয়ুক্তগৰাকীক অৱগত কৰে। অনুষ্ঠানত জিলাখনৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া গুঞ্জন শৰ্মা, লখিমপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক অতুল দত্ত উপস্থিত থাকে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও।